নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নতুন বিষয় লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। ইতিমধ্যে এডিআৰই পৰীক্ষাৰ যেহেতু সিলেবাস দিলে আৰু তাৰিখও ইতিমধ্যে ঘোষণা কৰিলে, গতিকে নিশ্চয় আপোনালোকে এডিআৰই পৰীক্ষাৰ কাৰণে সাজু হৈ আছে। আজি এডিআৰই পৰীক্ষাৰ আপোনালোকৰ যিটো সাধাৰণ জ্ঞানৰ বিষয়, সেই বিষয়ে আজি মই ক'বলৈ লৈছোঁ। সাধাৰণ জ্ঞান আচলতে অতি এটা বিশাল বিষয় আৰু ইয়াৰ কোনো সীমা নাথাকে, কিন্তু কিছুমান নিৰ্দিষ্ট কথা কিছুমান সদায় আমি মনত ৰাখিব লাগিব সাধাৰণ জ্ঞানৰ ক্ষেত্ৰত। যেহেতু আমাৰ অসমৰ পৰা পৰীক্ষাটো হৈ আছে, গতিকে আমি যিকোনো প্ৰশ্ন সাধাৰণতে প্ৰথমতে আমি অসম কেন্দ্ৰিক হিচাপে চিন্তা কৰিম। প্ৰথমতে কাৰেণ্ট এফেয়াৰ্ছ। কাৰেণ্ট এফেয়াৰ্ছ মানে আপোনালোকৰ যিখিনি চলিত ঘটনাৱলী চলি আছে সেইখিনিৰ ওপৰত আমি সদায় নজৰ দিব লাগিব, আৰু তাৰ কাৰণে আপোনালোকে ৰেগুলাৰ বাতৰি কাকত পঢ়াটো খুব জৰুৰী। বাতৰি কাকতত যিবিলাক ঘটনা সদায় ঘটি থাকে সেইবিলাকৰ পৰা প্ৰশ্ন অহাটো বহুত সম্ভাৱনা থাকে। এতিয়া ধৰা আমাৰ অলিম্পিক আহি আছে, অলিম্পিকৰ প্ৰশ্ন নিশ্চয় থাকিব যে অসমৰ কোন কোন খেলুৱৈ অলিম্পিকত অংশগ্ৰহণ কৰিব বা কি কি বিভাগত অংশগ্ৰহণ কৰিব, প্ৰথম অলিম্পিক মেডেল অসমত কোনে লৈ আহিছিলে। এতিয়া ভাৰতবৰ্ষৰ কিছুমান ডাঙৰ ডাঙৰ ঘটনা ধৰা হ'ল চন্দ্ৰযানত যিখিনি কথা আমি সকলোৱে জানিব লাগিব। চন্দ্ৰযান যিটো দক্ষিণ মেৰুত ভাৰতে প্ৰথম অৱতৰণ কৰিছিলে, বা তাতে লেণ্ডাৰ ৰভাৰ যিবিলাক যান আছিলে সেইবিলাকৰ কি কাম। তাৰে পিছত আমাৰ যিটো বিজ্ঞান বিষয়ত ধৰা হ'ল আৰ্যভট্ট আমাৰ প্ৰথম আমাৰ কৃত্ৰিম উপগ্ৰহ আছিলে, গতিকে এইবিলাক আমি জানিব লাগিব। লগতে যোৱা বছৰ যিহেতু G20 ছামিট আমাৰ ভাৰতবৰ্ষৰ হৈ গৈছিল, তাৰ পৰাও হয়তো প্ৰশ্ন আহিব পাৰে। তাৰপিছত বিভিন্ন ক্ষেত্ৰত ধৰ অসম প্ৰথম, অসমীয়া প্ৰথম, এইবিলাক আমি জানিব লাগিব। ধৰা হ'ল জ্ঞানপীঠ বঁটা প্ৰথমতে কোনে লাভ কৰিছিলে, সাহিত্য একাডেমি কোনে লাভ কৰিছিলে, ৰজত কমল বঁটা বা দাদা চাহেব ফাল্কে বঁটা, গতিকে এইখিনি আমি নিশ্চয় জানিব লাগিব। তাৰপিছত ধৰক বিভিন্ন গ্ৰন্থ লগতে লেখক, এইখিনিও জানিব লাগিব। এইবিলাক কুৱেশ্যন সদায় আহি থাকে। তাৰপিছত ধৰা হ'ল অসমৰ জিঅ'গ্ৰাফিৰ বিষয়ে জানিব লাগিব। তাৰপিছত অসমৰ যিখিনি ৰাষ্ট্ৰীয় উদ্যান আছে, ক'ত কেনেকুৱা জীৱ জন্তু পোৱা যায়, কিহৰ কাৰণে বিখ্যাত, এইখিনি আমি জানিব লাগিব। তাৰপাছত পলিটিক্সৰ কথাও আমি জানিব লাগিব। অসমৰ মন্ত্ৰীসভাখনৰ বিষয়েটো জানিবই লাগিব। তাৰপিছত আৰ্ট এণ্ড কালচাৰৰ বিষয়ে আমি জানিব লাগিব। আৰ্ট এণ্ড কালচাৰ ধৰা হ'ল বিভিন্ন ৰাজ্যৰ বিভিন্ন নৃত্য আছে, আমাৰ শাস্ত্ৰীয় নৃত্য অসমৰ যেনেকৈ সত্ৰীয়া নৃত্য বা বিহু নৃত্য, গতিকে এই বিষয়েও আমি জানিব লাগিব। অসমৰ ক্ষেত্ৰত যিবিলাক বঁটা প্ৰদান কৰিছে এইখিনিও আমি খুব ভালদৰে জানিব লাগিব, মনত ৰাখিব। ধৰা হ'ল অসম সৌৰভ বঁটা, অসম বৈভৱ বঁটা কোনে পালে, প্ৰথমতে কাক দিয়া হৈছিলে। লাচিত বৰফুকনৰ আমাৰ 400 বছৰীয়া জন্ম জয়ন্তী পালন কৰিলোঁ, গতিকে লাচিত বৰফুকনৰ বিষয়ে জানিব লাগিব। তাৰপিছত বিভিন্ন ক্ষেত্ৰত অসম প্ৰথম, ধৰা হ'ল প্ৰথম IAS অফিচাৰ অসম কোন আছিলে, অসমৰ পৰা কোন হৈছিলে, বা প্ৰথম আমাৰ যিটো বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত ধৰা হ'ল আমাৰ ৰাষ্ট্ৰীয় দলত এতিয়া ৰিয়ান পৰাগে অংশগ্ৰহণ কৰিছে, গতিকে বিভিন্ন ক্ষেত্ৰত অসমীয়া কোন কোন, এই ক্ষেত্ৰত এইবিলাকো আমি চাব লাগিব। গতিকে আশা কৰোঁ আপোনালোকে এইদৰে প্ৰিপেৰেশ্যন কৰি আছে। পিছৰ আন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। ধন্যবাদ।